Hello everyone, আজি মেগী ৰেচিপিটোৰ কাৰণে লৈছোঁ বন্ধাকবি, গাজৰ, ফ্ৰেঞ্চ বিন, বিলাহী, জলকীয়া, পিঁয়াজ এইখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ব এনেকৈ। তাৰপিছতে লৈছোঁ মেগী 3 পেকেট। এটা গৰম কেৰাহীত পিঁয়াজ আৰু জলকীয়া প্ৰথমে ভাজি ল'ব, ধুনীয়াকৈ ব্ৰাউন হোৱালৈ ভাজিব। হালধি দিয়া নাই দেই, ইয়াতে হালধি স্কিপ কৰিছোঁ মই। তাৰপিছতে গোটেই চব্জিখিনি কাটি থোৱা চব্জিখিনি ইয়াতে ঢালি দিব। নিমখ অলপমান দিব, কাৰণ নিমখ থাকেই মেগী মছলাত। এইখিনি ধুনীয়াকৈ ভজা হোৱাৰ পিছত মেগী কেইপেকেট দি দিব, লগতে মছলাও ঢালি দিব, জোখমতে পানী দিব। তাৰপিছতে এইখিনি ধুনীয়াকৈ সিজাৰ পিছত অলপ মেগী টমেটো কেচাপ দিব, তাৰপিছতে দিব চয়া চচ। এয়া ধুনীয়াকৈ ভাজি ল'ব। হৈ গ'ল আমাৰ মেগী ৰেডি। এয়া খাবলৈ ৰেডি কৰিলোঁ দেই। আপোনালোকেও বনাই খুৱাব, ধুনীয়া হয় খাবলৈ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই।